নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকে আগন্তুক পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাই আছে বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নকেইটা আপোনালোকৰ আগন্তুক এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে সেয়ে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক বন্ধুসকল আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে আমাৰ সৌৰজগতৰ সবাতোকৈ বেছি উপগ্ৰহ থকা গ্ৰহটোৰ নাম কি What is the name of the planet with the most satellites in our solar system ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ Saturn অৰ্থাৎ শনি বন্ধুসকল মনত ৰাখিব সৌৰজগতৰ আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহটো হৈছে শনি গ্ৰহ আৰু এই শনি গ্ৰহৰ মুঠ 146টা উপগ্ৰহ আছে বুলি জনা গৈছে তাৰে 63 অৰ্থাৎ 63টাৰ অফিচিয়ালি নামও আছে বুলি জনা যায় তো মনত ৰাখিব শনি গ্ৰহৰে আটাইতকৈ বেছি উপগ্ৰহ আছে ইয়াৰ লগতে বাকি কিটা মনত ৰাখিব বুধ গ্ৰহ যেটো মাৰ্কিউৰি আছে এই বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই ইউৰেনাছৰ 28টা উপগ্ৰহ আছে মনত ৰাখিব 28 অৰ্থাৎ 28টা উপগ্ৰহ আছে আৰু পৃথিৱীৰ এটা উপগ্ৰহ আছে আৰু হেতু আমি সকলোৱে জানো পৃথিৱীৰ উপগ্ৰহটো হৈছে চন্দ্ৰ তো সকলো কিটা পইণ্ট ইম্পৰ্টেন্ট হয় ভালদৰে মনত ৰাখিব নেক্সট কোৱেশ্চনটো চাওক কি দিছে পৃথিৱীৰ যমজ গ্ৰহ বুলি কাক কোৱা হয় হু ইজ কল্ড দা টুইন প্লেনেট অফ দা আৰ্থ ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰে ৰাইট আনসাৰটো অপচন ডি ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয় কাৰণ পৃথিৱী আৰু শুক্ৰ গ্ৰহৰ আকাৰটো প্ৰায় সমান আৰু হেহে এই পৃথিৱী আৰু শুক্ৰ গ্ৰহ দুটাক যমজ গ্ৰহ বুলি কোৱা হয় তো ইয়াৰ লগতে শুক্ৰ গ্ৰহৰ আন কিছুমান নাম আছে হেকিটা মনত ৰাখিব তো শুক্ৰ গ্ৰহক মৰ্নিং ষ্টাৰ্ছ বা পুৱতি ভূতা তৰা বুলিও জনা যায় তো কেতিয়াবা পৰীক্ষাত আহিব পাৰে প্ৰশ্ন যে পুৱতি ভূতা তৰা বুলি বা মৰ্নিং ষ্টাৰ বুলি কোনটো গ্ৰহক জনা যায় তো হেতু হৈ যাব শুক্ৰ গ্ৰহ তেম নেক্সট কোৱেশ্চনটো চাও কি দিছে চাওক কোন তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ বেছি হয় on which date is the earth's greatest distance from the sun তো সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কোন তাৰিখে আটাইতকৈ বেছি হয় আমাক সুধিছে অপচন কেইটা ভিতৰত ৰাইট আনসাৰটো হ'ব অপচন বি 4 জুলাই অৰ্থাৎ 4 জুলাই তাৰিখে নেক্সট কোৱেশ্চনটো চাওক প্ৰশান্ত মহাসাগৰৰ বুকুত থকা মেৰিয়ানা খাতৰ গভীৰতাটো কিমান মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ গভীৰ খাতটো হৈছে মেৰিয়ানা খাত আৰু এই মেৰিয়ানা খাত ক'ত আছে প্ৰশান্ত মহাসাগৰত আছে তো ইয়াত আমাক সুধিছে যে what is the depth of the Mariana Trench in the Pacific Ocean যদি আপোনালোকে ইয়াৰ ৰাইট আনসাৰটো জানে তেনেহলে কমেন্টত জনাই দিব ইয়াৰে ৰাইট আনসাৰটো হ'ব অপচন সি 11022 মিটাৰ তো মেৰিয়ানা খাতটোৰ গভীৰতা হৈছে 11022 মিটাৰ নেক্সট প্ৰশ্নটো হৈছে এছিয়া আৰু ইউৰোপ মহাদেশ দুখনক পৃথক কৰা পৰ্বতমালাটোৰ নাম কি What is the name of the mountain range that separates the continents of Asia and Europe ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি ইউৰাল পৰ্বত তো ইউৰাল পৰ্বত বা ইউৰাল মাউণ্টেনে এছিয়া আৰু ইউৰোপ মহাদেশ দুখনক পৃথক কৰিছে নেক্সট কোৱেশ্চনটো হৈছে অসমত কিমান চনত প্ৰথম পঞ্চায়তী আইন গ্ৰহণ কৰা হৈছিল ইন হুইচ ইয়াৰ was the first পঞ্চায়তী act passed in Assam বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি 1994 অৰ্থাৎ 1994 চনৰ 22 এপ্ৰিল অৰ্থাৎ 22 এপ্ৰিল তাৰিখে অসমত প্ৰথম পঞ্চায়তী আইন গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্চন নীলা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় which planet is called the blue planet আশা কৰিছো ইয়াৰ আনসাৰটো সকলোৱে জানে আপোনালোকে কমেন্টত জনাই দিব ইয়াৰ আনসাৰটো তো ৰাইট আনসাৰটো হ'ব অপচন বি আৰ্থ অৰ্থাৎ পৃথিৱীৰ 71% ঠাই পৃথিৱীৰ 71% ঠাই পানীৰে আগুৰি আছে আৰু হেহে পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয়
নেক্সট কোৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম কপাহী বয়ন কল কিমান চনত স্থাপন কৰা হৈছিল ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট কটন ৱেভিং মিল ইন ইণ্ডিয়া এষ্টাব্লিছ কোনকল ইয়াৰ ৰাইট এনসাৰটো অপচন বি 1818 অৰ্থাৎ 1818 তো 1818 চনত কলকাতাৰ ওচৰৰ ফৰ্ট গ্লাষ্টাৰত ভাৰতৰ প্ৰথমটো কপাহী বয়ন কল স্থাপন কৰা হৈছিল তো চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব 1818 আৰু কোট স্থাপন কৰিছিল কলকাতাৰ ওচৰৰ ফৰ্ট গ্লাষ্টাৰত নেক্সট কোৱেশ্যনটো চাওঁ হক নেক্সট কোৱেশ্যনটো কি দিছে ভাৰতৰ প্ৰথম কিমান চনত ৰেল চলাচল কৰিছিল তো ভাৰতত কিমান চনত প্ৰথম ৰেল চলাচল কৰিছিল আমাক সুধিছে ইন হুইচ ইয়াৰ দি ট্ৰেইনছ ফাৰ্ষ্ট ৰান ইন ইণ্ডিয়া মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ কাৰেক্ট এনসাৰটো অপচন চি 1853 1853 চনৰ 16 এপ্ৰিল মনত ৰাখিব তাৰিখটো ইম্পৰ্টেণ্ট হয় 1853 চনৰ 16 এপ্ৰিল তাৰিখে ভাৰতত প্ৰথম ৰেল চলাচল কৰিছিল আৰু ক'ৰ পৰা কলৈ চলিছিল হেতু আপোনালোকৰ পৰীক্ষাত আহিব পাৰে তো মনত ৰাখি থব বম্বে আৰু থানেৰ মাজত 16 এপ্ৰিল তাৰিখে প্ৰথম ৰেল চলাচল কৰিছিল আৰু চনটো হৈছে 1853 চনত নেক্সট কোৱেশ্যন ভাৰতৰ আটাইতকৈ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া ইয়াৰ ৰাইট এনসাৰটো যে অপচন সি নেশ্যনেল হাইৱে 44 তো ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে ৰাষ্ট্ৰীয় ঘাইপথ 44 আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে প্ৰায় 3845 কিলোমিটাৰ নেক্সট কোৱেশ্যনটো চাওক কোনজন ইংৰাজ বিষয়াৰ দিনত ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন হৈছিল ডিউৰিং দ্য reign of which British officer was the first stamp issued in India? Monogol there right answer to option D Lord Dalhousie. Lord Dalhousie dinotei 1854 চনত ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন হৈছিল বনগল ইয়াতে আপোনালোকে এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুব ইম্পৰ্টেন্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব মেথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি একোখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে এই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্যনটো চাওক নেক্সট কোৱেশ্যনটো হৈছে কিমান চনত সতীদাহ প্ৰথা সম্পূৰ্ণকৈ নিৰ্মূল কৰা হৈছিল ইন হুইচ ইয়াৰ ৱাজ দ্য প্ৰেক্টিছ অফ চেষ্টিটি কমপ্লিটলি এবলিছ কাৰেক্ট এনসাৰটো অপচন এ 1829 1829 চনত লৰ্ড উইলিয়াম বেন্টিংকে সতীদাহ প্ৰথা সম্পূৰ্ণকৈ নিৰ্মূল কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল Who founded Brahmo Samaj? Most important প্ৰশ্ন হয় আপোনালোকে আনসাৰটো কমেন্টত জনাই দিব মনগল ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন বি ৰাজা ৰামমোহন ৰায় ৰাজা ৰামমোহন ৰায় ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল আৰু কিমান চনত কোট প্ৰতিষ্ঠা কৰিছিল হেতু ইম্পৰ্টেন্ট হয় তো চনটো মনত ৰাখিব 1828 1828 চনত আৰু কোট প্ৰতিষ্ঠা কৰিছিল কলিকতাত তো 1828 চনত কলিকতাত ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে ভাৰত চৰকাৰে কিমান চনত উত্তৰ পূব পৰিষদ গঠন কৰিছিল ইন হুইচ ইয়াৰ ৱাজ দ্য নৰ্থ ইষ্ট কাউন্সিল ফৰ্ম বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰাইট এনসাৰটো হৈছে অপচন বি 1971
1971 চনত ভাৰত চৰকাৰে উত্তৰ পূব পৰিষদ গঠন কৰিছিল নেক্সট কোৱেশ্চন বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয় on which date is consumer rights day celebrated worldwide মনকল ইয়াৰ ৰাইট আনসাৰটো যাব অপচন সি 15 মাৰ্চ তো বিশ্বজুৰি 15 মাৰ্চ তাৰিখে গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন কিমান চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল in which year was the constitution of India fully implemented right answer to option B 1950 তো 1950 চনৰ 26 জানুৱাৰী তাৰিখে মনত ৰাখি থব 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে কিমান সংখ্যক সংবিধান সংশোধনীৰ দ্বাৰা সংবিধানত সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ আদৰ্শ সংযোজন কৰা হৈছিল by what number of constitutional amendments to the constitution socialist and secular ideals were added তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ 42 অৰ্থাৎ 42 সংখ্যক সংবিধান সংশোধনী তো আৰু এই 42 সংখ্যক সংবিধান সংশোধনীটো কিমান চনত হৈছিল মনত ৰাখিব 1976 অৰ্থাৎ 1976 চনত তো 1976 চনত 42 সংখ্যক সংবিধান সংশোধনীৰ দ্বাৰা সংবিধানত সমাজতান্ত্ৰিক আৰু এই ধৰ্মনিৰপেক্ষ আদৰ্শ সংযোজন কৰা হৈছিল তো খুবই ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকৰ পৰীক্ষাত অহাটো সম্ভাৱনীয়তা আছে তো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ হক কি দিছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল হু ওয়াজ দা ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ ইণ্ডিয়া তো আমি সকলোৱে জানো ইয়াৰ আনসাৰটো হ'ব অপচন এ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ আৰু যদি আহে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল তেতিয়া হৈ যাব জৱাহৰলাল নেহৰু নেক্সট কোৱেশ্চনটো হৈছে ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় হু ইজ কনসিডাৰ্ড the father of the constitution of India ইয়াৰে শুদ্ধটো যাব অপচন সি ভীমৰাও আম্বেদকাৰ ভাৰতীয় সংবিধানৰ পিতৃ বুলি ভীমৰাও আম্বেদকাৰক কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে অনাতাঁৰ যন্ত্ৰৰ আৱিষ্কাৰক কোন হু ইনভেন্টেড দা ৰেডিঅ ৰাইট আনসাৰটো যাব অপচন বি মাৰ্কনিয়ে অনাতাঁৰ যন্ত্ৰ বা ৰেডিঅ আৱিষ্কাৰ কৰিছিল বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে হু এপইণ্টছ দ্য চিফ মিনিষ্টাৰ্ছ অফ দ্য ষ্টেট এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন এ ৰাজ্যপাল অৰ্থাৎ গভৰ্ণৰ তো ৰাজ্যখনৰ ৰাজ্যপালেহে মুখ্যমন্ত্ৰীজনক নিযুক্তি দিয়ে আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ